এইফালে চাওক এইখিনি পুৰা ৰেডি একদম এতিয়া আমি মমোৰ ধুনীয়াকে শেপটো বনাম ইয়াত আমি বনোৱা হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ ভিডিঅ'টো বাৰু মই আপলোড কৰিছোঁ অলপমান দুপৰীয়া টাইমত কিন্তু ব্ৰেকফাষ্টৰ কাৰণে হৈছে এই ভিডিঅ'টো কাৰণ এইটো ভিডিঅ' আপোনালোক হ'ব গৈ আছে স্পেচিয়েল চয়া ম'ম' ৰেচিপি ৰাতিপুৱা খাব পাৰে যেতিয়া ইচ্ছা মনত তেতিয়া খাব পাৰে বাৰু আমি বনাই আছোঁ ৰাতিপুৱা টাইমত ব্ৰেকফাষ্টৰ টাইমত এতিয়া বনাই আছোঁ আৰু চয়া ম'ম' মানে হ'ল চিকেন মাংস নাই তো ম'মৰ ভিতৰত ধুনীয়াকৈ আমি ডিম চয়া হাবি তো তেনেকৈ বনোৱা যাব বস্তুটো হৈছে সেইটো আৰু মানে ধৰক তাতে আকৌ আমি পিঠা চিৰা তিৰা তেনেকৈ খোৱা যায় তেনেকৈ আকৌ বেছি ফেঞ্চি বস্তু তেনেকৈ খোৱা নাযায় কিন্তু আজি খাব মন গ'ল তো সেইকাৰণে ভাবিলোঁ যে খাব আৰু ভিডিঅ'টো ধুনীয়াকৈ বনাই আপোনালোকক দেখাব আৰু এইটো ভিডিঅ'ত তেওঁলোকৰ কাৰণে যোনে মানে এইটো বনাব নাজানে যোনে জানে উস্তাদ তেওঁলোকে বাৰু নাচালেও কথা নাই এনেও জানে বাৰু যিয়ে নহওক গাইছ এতিয়া আমি ৰেডি মানে কি গোটেইখিনি কাম চাম কৰা হৈ গৈছে এতিয়া বনোৱা প্ৰচেছটো ধুনীয়াকৈ দেখাই দিম বাকী কাটিং চাটিং চব হৈ গৈছে সেইখিনি আহি গ'লো পাকঘৰত এইফালে চাওক চয়াবিনখিনি ধুনীয়াকৈ বইল কৰি এনেকৈ কাটি ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ থৈ দিছে নেক্সট এইফালে আছে আপোনাৰ পিঁয়াজ জলকীয়া একদম সৰু সৰুকৈ কাটি থৈ দিছে নেক্সট এইফালে আছে আপোনাৰ বন্ধাকবি এইটো আপোনাৰ গৰম পানী এনেকৈ তিয়াই ধুনীয়াকৈ থৈ দিছে আৰু এইফালে আপোনাৰ আটাখিনি এনেকৈ মাৰি থৈ দিছে আৰু বাকীখিনি বনোৱা মানে এইফালে চাওক এনেকৈ ধুনীয়াকৈ বেলি আছে তো ময়দা দি নহয় আটাই দি খাওঁ আমি আৰু এই টুকুৰকৈ আদাখিনি এনেকৈ কাটি আছে পুৰা একদম মিহি হ'ব লাগিব তেতিয়াই খোৱাত ভাল হ'ব যিহেতুকে আজি অলপ ফেঞ্চি ব্ৰেকফাষ্ট আমি খাবলৈ ট্ৰাই কৰিম অলপমান আমেৰিকান লণ্ডন অলপমান ম'ম' টিবা আমি টিবেট নেপাল চাইনিজ অলপ খাম আজি দে আৰু এইটো এনেকৈ ডাঙৰকৈ বনাই পূৰা ভালকৈ চেপত অহাৰ কাৰণে গ্লাছেদি এনেকৈ কাটি আছোঁ আপোনালোকে ডাইৰেক্ট সৰুকৈ বনাব পাৰে যদি চেপটো আপোনালোকৰ যদি ভাল নহয় ডাঙৰকৈ বনাই এইটো মানে শ্বৰ্টকাট ডাঙৰকৈ এনেকৈ বেলি কিনে এই সৰুকৈ ধুনীয়াকৈ চেপত এনেকৈ আহি যাব গ্লাছেদি বাকী কাটাৰ পিছত এইখিনি আকৌ পূৰা ৰোল কৰি আকৌ বেলি দিলেই হ'ল চিম্পুল কথা তো গাইছ এতিয়া মই কি কৰিম বন্ধাকবিখিনি মই নালাৰো কিন্তু এই যে আছে এইখিনি অকণমান মই ফ্ৰাই কৰি ল'ম চয়াবিনখিনি ফ্ৰাই কৰি ল'ম তাৰপিছতে ৰিফাইন তেল দিলোঁ ৰিফাইন তেলেদি বনালে ভাল লাগে এই ৰিফাইন দি দিলোঁ বেছি নিদিওঁ অকণমান এতিয়া আমি চয়াবিনটো দি দিম মছলা চছলা দিয়া যাব নেকি চয়াবিন ভাজতে অকণমান ভিনেগাৰ দিম আৰু চয়া চচ দিম বেলেগ একো মছলা ভিনেগাৰ চয়া চচ যিখিনি হৈ যাব ম'ম'ত এনে মছলা নিদেই আপোনাৰ সেইটো হয় বাৰু অলপমান ফ্ৰাই কৰি লৈছোঁ এইখিনি আৰু এতিয়া ইয়াত অলপমান নিমখ দিয়া যাব হালধিও দিবা নেকি হালধি নালাগে অকল নিমখ চয়া চচ আৰু ভিনেগাৰ এই নিমখ দিলোঁ অ'কে অকণমান ইয়াক মিক্স দিলোঁ হাঁ এতিয়া আমি অকণমান ইয়াত বেছি নহয় জাষ্ট লিটিল বিট চয়া চচ দি দিলোঁ দাম অকণমান আমি ভিনেগাৰো দি দিওঁ তেতিয়া মানে চয়াবিনটোৰ একদম টেষ্টটো ধুনীয়াকৈ উঠি আহিব বাছ ভিনেগাৰ আৰু ইয়াক এগেইন মিক্স আমাৰ চয়াবিনখিনি ফ্ৰাই হৈ গৈছে তো তাৰপৰত আমি সৰুকৈ কাটা নহৰুখিনি দি দিম আদাখিনিও দিবা নেকি আদাখিনিও দি দিম এইখিনি এনেই জাষ্ট চৰ্টেড আৰু এইখিনি ফ্ৰাই হ'ব নালাগে মেইনলি চয়াবিন ফ্ৰাই হ'ব লাগে তাতে ফ্ৰাই হৈ গৈছে আৰু সেইখিনি দি দিম এইখিনি দি এতিয়া অলপমান ধুনীয়াকৈ অলপমান লাৰি দিলে হ'ল এনেই জাষ্ট লাৰি দিম লগতে কি কৰিম এইটো লাৰিহে দিম এনে পিঁয়াজ আৰু জলকীয়াখিনি কাটি যে দিছিলোঁ এইখিনি ঢালি দিলোঁ ইয়াতে ধুনীয়াকৈ আৰু বন্ধাকবিটো আমি একোৱেই নকৰোঁ বাছ ডান লাৰি দিলে হ'ল এতিয়া ধুনীয়াকৈ অলপমান গেছটো অলপ দিলি জাষ্ট এটা ইয়াক মিক্স দিলোঁ এইটো পিঁয়াজটো আৰু এইবোৰ ফ্ৰাই হ'ব নালাগে এনেই জাষ্ট জাষ্ট চৰ্টেড টাইপকৈ দি দিলোঁ মেইনলি কিন্তু আপোনাৰ চয়াবিনটো ভালকৈ ফ্ৰাই হ'ব লাগিব এইফালে চাওক এইখিনি পূৰা ৰেডি একদম গেছ বন্ধ এতিয়া সেইখিনি আমি ইয়াত ধুনীয়াকৈ কবিখিনি আমি কৰি দিম মিক্স কবিখিনি কিন্তু কেঁচা আছে কবিখিনি কেঁচা কিন্তু তেতিয়া মোক দেখাইছিলোঁ মানে বইল কৰি থোৱা আছে বইল নহয় গৰম পানী থৈ দিয়া আছে তাৰমানে তো এতিয়া পানীখিনি পেলাই দিছোঁ কবিৰ এইখিনি ইয়াত হৈ গ'ল মিক্স মিক্স কৰি উঠি নিমখটো খালি চাই ল'ব আপোনালোকে এনেকৈ ধুনীয়াকৈ মিক্স কৰা যাব ম'মৰ ভিতৰৰ মালখিনি মানে ৰেডি আমাৰ খালি নিমখটো চালি হ'ব লাগিব এতিয়া আমি ম'মৰ ধুনীয়াকৈ চেপটো বনাম ইয়াত আমি বনোৱা ষ্টাফিংখিনি বস্তুখিনি দি ল'লোঁ আৰু চেপটো বনোৱা হ'ব চেপটো গাইজ যোনে যেনেকৈ জানে সেনেকৈ বনলি হ'ল কাৰণ চেপত মই ভাল নহয় আপোনালোকে যোনে যিমান জানে যি চেপ জানে যেনেকৈ দিবা বিচাৰে সেইটো চেপে দিব তাই এনেকৈ বনাই আছে মই আৰু এটা কিবা এটা দি আছোঁ গাইজ এইফালে এটা এনেকৈ বনোৱা হৈছে আৰু এইফালে এইটো বনাই আছে এনেকৈ গোটেইখিনি বনাব লাগিব আৰু এইফালে চব পুৰা বেলি ৰেডি এইফালে ষ্টাফিং গোটেই এনেকৈ মই এইকেইটা শ্বেপ দিম মাজে মাজে
এইকেইটা থিয় চেপ এটা ঘুমোৱা চেপো দিম কোমলতে আৰু গোটেই দিব এইটো ঘুমোৱা চেপ এনেকৈ দিলোঁ এনেকৈ দিলোঁ এনেকৈ আৰু ঘূৰে এইটো হ'ল ঘুমোৱা চেপ তাৰমানে সি থিয় হৈ আছে না এইটো ঘুমোৱা আছে ই ঘুমে থাকিব এইটো ভাল লাগে কিন্তু ভূটানত এনেকৈ দেই ঘুমোৱা চেপত দে বহুত ঘুমোৱা চাবত দেই ভূটানত এই ই ঘুমে আছে ঘুমোৱা এটাই বনাওঁ নেকি এনেকৈ সেনেকৈ বনাওঁ এই কথা বনাওঁ তো গাইছ এইফালে আমাৰ মেচিন ৰেডি মানে বাচনটো ৰেডি এইফালে আপোনাৰ পানী গৰম হৈ আছে পূৰা আৰু এইফালে ধুনীয়াকৈ গোটেইখিনি বনোৱা হৈ গৈছে এই বেগখিনি এতিয়া কথাটো হৈছে আমাৰ ফাৰ্ষ্ট ছেশ্যনটো এতিয়া আমাৰ ইয়াত যাব মানে ফাৰ্ষ্ট পাৰ্টিটো তাৰপিছত নেক্সট পাৰ্টি আহিব এইফালে আছে বনি আছে এইফালে তেল ঘূৰি ল'ম বাচনটোত তেল ঘূৰি ল'ব গাইছ নহ'লে আঠা ধৰিব অলপ তেল এনেকৈ দি দিব অলপমান দি দিব ইয়াত এনেকৈ দি দিব ম'ম'বোৰ মানে ধুনীয়াকৈ যিমানকেইটা আছে মজাকৈ এনেকৈ দি দিব আৰু তাৰপিছত অলপ দেৰি 10 মিনিটমান লাগে না 10 মিনিটত আমাৰ খাবৰ কাৰণে ৰেডি হৈ যাব তো এইফালে আমাৰ ফাৰ্ষ্ট বেটছ এইফালে ফাৰ্ষ্ট বেটছৰ ওপৰৰ ফ্লপটো নাই এইটো টোটেলি ফাৰ্ষ্ট বেটছে এইটো ছেকেণ্ড বেটছ এইখিনি হ'ব তেতিয়াহ'লে ফাৰ্ষ্ট বেটছ আমাৰ ৰেডি হৈ আছে তো খাব পৰা হৈ যাম ইয়াত আপুনি থ'লেও 27টামান হ'ব আৰু 27টা 28টামান দিলোঁ আমি দুইটাত মিলি তাৰমানে ইয়াৰ নেক্সটখিনি আৰু ইয়াত মানে সেই কৰি আছে তো গাইছ এইফালে আমাৰ ম'ম' হৈছে ৰেডি আৰু এই যোনটো চয়া ম'ম'টো আছে সেইটো আমাৰ ইয়াত মানে একদম খুব কম দেখা যায় তাৰমানে ক'ব গ'লে আমাৰ ধৰক ইয়াত তেনেকৈ মই দেখাই নাই চয়া ম'ম'টো বনোৱা হিলছ এৰিয়াত আপোনাৰ পোৱা যায় বাৰু কিন্তু ইয়াত তেনেকৈ নবনায় এতিয়া এইটো কিয় বা সেইটো নাজানো বাৰু কিন্তু হ'লেও আপোনালোকে যদি খাই পোৱা নাই চয়া ম'ম'টো এনেকৈ মানে চয়াবিন দি টেষ্ট কৰি চাব একবাৰ মানে বনাই চাব আৰু ক'ব মানে টেষ্ট বহুত বেছি ভাল হয় খায়ো ভাল লাগে বহুত বেছি মানে যদি আপোনাক কোনোবাই যদি চিকেন ম'ম' কৈ যদি চয়া ম'ম'টো যদি খুৱাই দিয়ে গম নাপাব মানে আপুনি টেষ্টটো পূৰা মাংসৰ নিচিনা পাব তো কথাটো হৈছে সেইটো তো এদিন ট্ৰাই কৰি চাব আপোনালোকে এতিয়া আমাৰতো আৰু হৈ আছে আমাৰ আজিৰ টেষ্টটো মই কৈছোঁ সেইটো কেনেকুৱা হয় তো গাইছ আজিৰ আমাৰ ব্ৰেকফাষ্ট ৰেডি তো ঢাকনা খুলি দিয়া তো এইফালে আমাৰ দিব খুলি তো এইফালে গাইছ আমাৰ চয়া ম'ম' ৰেডি তেতিয়া খাব লাগে খাই উঠি টেষ্টটো কৰিছোঁ আজি কেনেকুৱা হৈছে তাৰপিছত লগতে লাল চাহ কাৰণ ম'ম' লগত আমি একো মানে চুপটো একো নাই ডাইৰেক্ট ম'ম' আৰু লাল চাহ তো গাইছ ফাইনেলি আমাৰ ম'ম' ৰেডি মানে চয়া ম'ম' ৰেডি টেষ্টটো বহুত মজা আছে আৰু যদি আপোনালোকে কাৰোবাক যদি চিকেন ম'ম' বুলিও কয় এইটো মানে একো গম নাপাব এই চাওক চিকেন ম'ম' বুলি যদি কৈ মানে বিক্ৰীও কৰি কোনোবাই গম নাপাব নকৰে বাৰু কোনো কিন্তু মানে গম নাপাব কৰিলোঁ কথাটো কৈছোঁ মই আৰু ইমান বেছি টেষ্ট হৈছে এইটো নিশ্চয় বনাই চাব আপোনালোকে তুমি কাৰণে ভাল হৈছে না খাই মাষ্ট ট্ৰাই চয়াবিন দি ভেজ ম'ম'টো বনাই চয়াবিন এড কৰি দিব এনেকৈ চয়া ভিনেগাৰ দি টেষ্টটো ডাবল ইটছ লাইক চিকেন খাই উঠাৰ তলত নিশ্চয় কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো চাই কেনেকৈ ক'লে সেইটো তলত কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো সকলোকে লগ পাম নেক্সট ব্লগত টিল দেন টাটা বাই বাই